নমস্কাৰ আপোনাক সকলোকে স্বাগতম জনাইছোঁ আমাৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ আৰু আজি ভিডিঅ'ত আমি কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আলোচনা কৰিম সকলো ধৰণৰ কম্পিটিটিভ এক্সামৰ সুবিধা হোৱাকৈ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ আৰু আপোনালোকে যদি এই ভিডিঅ'বোৰৰ পিডিএফবোৰ পাব বিচাৰে তেনেহ'লে আমাৰ হোৱাটছআপ গ্ৰুপ এটা খোলা হৈছে আৰু এই গ্ৰুপটোৰ লিংক ডেছক্ৰিপশ্যনত দিয়া হৈছে যদি আপোনালোকে জইন হ'ব বিচাৰে তেনেহ'লে জইন হ'ব পাৰিব গতিকে পলম নকৰি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজি প্ৰথম কুৱেশ্যনটো সুধিছে অসমীয়া উপন্যাসৰ প্ৰথম মঞ্চৰূপ মিৰি জীয়াৰী কাৰ ৰচনা আছিল কি সুধিছে অসমীয়া উপন্যাসৰ প্ৰথম মঞ্চৰূপ মিৰি জীয়ৰী কাৰ ৰচনা আছিল নিশ্চয় সকলোৱে জানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি ৰজনীকান্ত বৰদলৈ আৰু ৰজনীকান্ত বৰদলৈক আমি অন্য কি নামেৰে জানো উপন্যাস সম্ৰাট নামেৰে জানো গতিকে অপশ্যন ডি হ'ব শুদ্ধ এনসাৰ আমি পিছৰ কুৱেশ্যনটোত আহিছোঁ পিছৰ কুৱেশ্যনটোত সুধিছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল কি সুধিছে অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন চি ছৈদা আনোৱাৰ তাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী কোন আছিল ছৈদা আনোৱাৰ তাইমুৰ নেক্সট কুৱেশ্যন নম্বৰ 3 সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি পাইছিল কি সুধিছে সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি পাইছিল অপশ্যন দিছে 2001 চনত 2003 চনত 2004 চনত 2000 চনত ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 2000 চনত সত্ৰীয়া নৃত্যই কোনটো বৰ্ষত ৰাষ্ট্ৰীয় স্বীকৃতি পাইছিল 2000 চনত ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 4 ৰাজকুমাৰী অমৃতপ্ৰভা কোনে বিয়া কৰাইছিল কি সুধিছে ৰাজকুমাৰী অমৃতপ্ৰভা কোনে বিয়া কৰাইছিল ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন বি মেঘবাহনে মেঘবাহন কোন আছিল কাশ্মীৰৰ ৰজা মেঘবাহনে অমৃতপ্ৰভাক বিয়া কৰাইছিল আৰু এই অমৃতপ্ৰভা কোন আছিল বলবৰ্মনৰ জীয়াৰী আছিল অমৃতপ্ৰভা গতিকে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি মেঘবাহন কুৱেশ্যন নম্বৰ 5 কোনে অসমত প্ৰথমবাৰৰ বাবে চাহ খেতিৰ প্ৰচলন কৰিছিল কি সুধিছে কোন সম্প্ৰদায়ৰ কথা কৈছে কোন সম্প্ৰদায় অসমত চাহ খেতিৰ প্ৰচলন কৰিছিল অপশ্যন দিছে চিংফৌ মিজু কাৰ্বি ৰাভা ইয়াৰ ভিতৰত কাৰেক্ট এনসাৰটো হ'ব অপশ্যন এ চিংফৌসকলে চিংফৌ সম্প্ৰদায়ৰ লোকসকলে কি কৰিছিলে অসমত প্ৰথমবাৰৰ বাবে চাহ খেতিৰ প্ৰচলন কৰিছিল গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ চিংফৌ নেক্সট কুৱেশ্যন নম্বৰ 6 অসম ক্ৰীড়া দিৱস কেতিয়া উদযাপিত হয় কি সুধিছে অসম ক্ৰীড়া দিৱস কেতিয়া পালন কৰা হয় অপশ্যন দিছে 16 অক্টোবৰ 19 অক্টোবৰ 20 অক্টোবৰ 17 অক্টোবৰ ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন ডি 17 অক্টোবৰ তাৰিখে কি কৰা হয় অসম ক্ৰীড়া দিৱস হিচাপে উদযাপিত হয় আৰু কাৰ জন্মদিন উপলক্ষে অসম ক্ৰীড়া দিৱস উদযাপিত কৰা হয় এইটো হ'ব আৰ জে বৰুৱা অৰ্থাৎ ৰাধা গোবিন্দ বৰুৱাৰ জন্মদিন উপলক্ষে 17 অক্টোবৰ তাৰিখে কি কৰা হয় অসম ক্ৰীড়া দিৱস উদযাপিত কৰা হয় গতিকে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 17 অক্টোবৰ নেক্সট কুৱেশ্যন 33 সংখ্যক ৰাষ্ট্ৰীয় গেমছ কেতিয়া অনুষ্ঠিত হৈছিল কি সুধিছে 33 সংখ্যক ৰাষ্ট্ৰীয় গেমছ কেতিয়া অনুষ্ঠিত হৈছিল অপশ্যন দিছে 2005 2006 2007 2008 ইয়াৰে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি 2007 চনত কি হৈছিলে 33 সংখ্যক ৰাষ্ট্ৰীয় গেমছ অনুষ্ঠিত হৈছিল আৰু এই 33 সংখ্যক ৰাষ্ট্ৰীয় গেমছৰ মাস্কট কি আছিলে সেইটো আছিলে ৰংমন নেক্সট কুৱেশ্যন নম্বৰ 8 জানু বৰুৱাৰ কোনখন ছবিয়ে 1982 চনত অসমীয়া ভাষাত শ্ৰেষ্ঠ ছবিৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰিছিল অপশ্যন ডি আছে পাপৰি অপৰূপা বনানী হালধীয়া চৰাই বাওধান খাই ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপশ্যন বি অপৰূপা নেক্সট কুৱেশ্যন নম্বৰ 9 অসমমালা আৰু ভাৰতমালা দুখন আঁচনিৰ কি সুধিছে লক্ষ্য হৈছে অপশ্যনত দিছে পৰ্যটক প্ৰসাৰ কৰা ক্ষুদ্ৰ ব্যৱসায়িক সহায় কৰা উচ্চ মানৰ পথ নিৰ্মাণ কৃষি উৎপাদনশীলতা বৃদ্ধি কৰা ইয়াৰ শুদ্ধ এনসাৰটো নিশ্চয় জানে অপশ্যন চি শুদ্ধ হ'ব উচ্চ মানৰ পথ নিৰ্মাণ অসমমালা আৰু ভাৰতমালা এই দুখন আঁচনি কিহৰ লগত জড়িত উচ্চ মানৰ পথ নিৰ্মাণৰ লগত জড়িত কুৱেশ্যন নম্বৰ 10 কোন ঠাইক বিখ্যাতভাৱে অসমৰ মানচেষ্টাৰ বুলি জনা যায় অতিকৈ সহজ কুৱেশ্যন অপশ্যন দিছে
শুৱালকুছি মাজুলী নলবাৰী কৰিমগঞ্জ ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ শুৱালকুছি শুৱালকুছিক আমি কি বুলি জানো অসমৰ মানচেষ্টাৰ বুলি জানো নেক্সট কুৱেশ্যন নম্বৰ 11 চাহৰ ওপৰত গৱেষণাৰ বাবে বিশ্বৰ প্ৰথম প্ৰতিষ্ঠানটো স্থাপিত হৈছে মানে ক'ত স্থাপিত হৈছে অপশ্যন দিছে যোৰহাট তেজপুৰ তিনচুকীয়া নামৰূপ ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ যোৰহাট চাহৰ ওপৰত গৱেষণাৰ বাবে বিশ্বৰ প্ৰথম প্ৰতিষ্ঠানটো ক'ত অৱস্থিত যোৰহাটত আৰু সেইটো কি নাম আছিলে যোৰহাটত টুকলাই চাহ গৱেষণা প্ৰতিষ্ঠান আৰু এই প্ৰতিষ্ঠানটো কিমান চনত ইষ্টাব্লিছ কৰা হৈছিল 1911 চনত গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোৰহাট নেক্সট কুৱেশ্যন নম্বৰ 12 শকুন্তলা কোনে অসমীয়ালৈ অনুবাদ কৰিছিল ইয়াৰে অপশ্যন দিছে হিতেশ ডেকা শংকৰদেৱ লম্বোদৰ বৰা অম্বিকাগিৰি ৰায়চৌধুৰী ইয়াৰে শুদ্ধ এনচাৰটো সকলোৱে জানে অপশ্যন চি লম্বোদৰ বৰা আৰু শকুন্তলাখন কোনে ৰচনা কৰিছিল কালিদাসে গতিকে শুদ্ধ এনচাৰটো হ'ব আৰু সংস্কৃতৰ পৰা অসমীয়ালৈ অনুবাদ কৰিছিল লম্বোদৰ বৰাই অপশ্যন চি শুদ্ধ এনচাৰ নেক্সট কুৱেশ্যন নম্বৰ 13 বিশুদিমা উৎসৱ কিহৰ লগত জড়িত কি হৈছে বিশুদিমা উৎসৱ কিহৰ লগত জড়িত অপশ্যন দিয়া আছে ধৰ্ম কৃষি বিবাহ যুদ্ধ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি কৃষি এগ্ৰিকালচাৰ বিশুদিমা উৎসৱ কিহৰ লগত জড়িত কৃষিৰ লগত জড়িত আৰু এই বিশুদিমা উৎসৱ ডিমাচা কছাৰীসকলে উদযাপন কৰে নেক্সট কুৱেশ্যন নম্বৰ 14 গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কেতিয়া স্থাপন কৰা হৈছিল অপশ্যন দিয়া আছে 1955 চনত 1960 চনত 1992 চনত 1970 চনত ইয়াৰ শুদ্ধ এনচাৰটো সকলোৱে জানে ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1960 চনৰ কিমান তাৰিখে 20 ছেপ্টেম্বৰ তাৰিখে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় স্থাপন কৰা হৈছিল গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 1960 নেক্সট কুৱেশ্যন নম্বৰ 15 ভূপেন হাজৰিকা সেতুৰ মুঠ দৈৰ্ঘ্য কিমান কি সুধিছে অতিকৈ সহজ কুৱেশ্যন ভূপেন হাজৰিকা সেতুৰ মুঠ দৈৰ্ঘ্য কিমান ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন বি 9.15 কিলোমিটাৰ ভূপেন হাজৰিকাৰ সেতুৰ মুঠ দৈৰ্ঘ্য হ'ল 9.15 কিলোমিটাৰ নেক্সট কুৱেশ্যন নম্বৰ 16 মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে কি সুধিছে মুখ্যমন্ত্ৰীক কোনে নিযুক্তি দিয়ে অপশ্যন দিছে প্ৰধানমন্ত্ৰী মুখ্য ন্যায়াধীশ ৰাজ্যপাল গৃহমন্ত্ৰী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ৰাজ্যপাল মুখ্যমন্ত্ৰীক কোনে নিযুক্তি প্ৰদান কৰে ৰাজ্যৰ ৰাজ্যপালজনে মুখ্যমন্ত্ৰীজনক নিযুক্তি দিয়ে কুৱেশ্যন নম্বৰ 17 এখন ৰাজ্যৰ চালিকা শক্তি বুলি কাক কোৱা হয় কি সুধিছে এখন ৰাজ্যৰ চালিকা শক্তি বুলি কাক কোৱা হয় অপশ্যন দিছে মুখ্যমন্ত্ৰী প্ৰধানমন্ত্ৰী মন্ত্ৰী পৰিষদ ৰাজ্যপাল ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি মন্ত্ৰী পৰিষদ এখন ৰাজ্যৰ চালিকা শক্তি বুলি ক'লে কাক কোৱা হয় মন্ত্ৰী পৰিষদক কোৱা হয় নেক্সট কুৱেশ্যন নম্বৰ 18 অসমে ৰাজ্য হিচাপে কিমান চনত প্ৰতিষ্ঠা লাভ কৰিছিল কি সুধিছে অসমে ৰাজ্য হিচাপে কিমান চনত প্ৰতিষ্ঠা লাভ কৰিছিল অপশ্যন দিছে 1950 চনত 1952 চনত 1947 চনত 1948 চনত ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1950 চনত 1950 চনৰ 26 জানুৱাৰী তাৰিখে কি হৈছিলে অসমে ৰাজ্য হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিল গতিকে শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ 1950 নেক্সট কুৱেশ্যন নম্বৰ 19 উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞান যাদুঘৰটো ক'ত অৱস্থিত কি সুধিছে উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞান যাদুঘৰ অৰ্থাৎ সায়েন্স মিউজিয়াম ক'ত অৱস্থিত অপশ্যন দিছে খানাপাৰা নলবাৰী ৰঙিয়াত নগাঁৱত ইয়াৰ শুদ্ধ এনচাৰটো হ'ব অপশ্যন এ খানাপাৰাত উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ বিজ্ঞান যাদুঘৰটো অৰ্থাৎ সায়েন্স মিউজিয়ামটো ক'ত অৱস্থিত খানাপাৰাত অৱস্থিত আৰু এই সায়েন্স মিউজিয়ামটো কিমান চনত ইষ্টাব্লিছ কৰা হৈছিল 1994 চনত খানাপাৰাত স্থাপিত কৰা হৈছিল কুৱেশ্যন নম্বৰ 20 অসম নাট্য সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল কি সুধিছে অসম নাট্য সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল অপশ্যন দিছে যোৰহাট নগাঁও ডিব্ৰুগড় নলবাৰী ইয়াৰে শুদ্ধ এনচাৰটো হ'ব অপশ্যন চি ডিব্ৰুগড় অসম নাট্য সন্মিলনৰ প্ৰথম অধিৱেশন ক'ত অনুষ্ঠিত হৈছিল ডিব্ৰুগড়ত অনুষ্ঠিত হৈছিল আৰু কিমান চনত অনুষ্ঠিত হৈছিল 1959 আৰু এই অধিৱেশনৰ সংগঠনটোৰ প্ৰতিষ্ঠাপক আৰু প্ৰথমজন সভাপতি আছিল বিষ্ণুপ্ৰসাদ ৰাভা গতিকে শুদ্ধ উত্তৰটো হ'ব অপশ্যন চি ডিব্ৰুগড়
নেক্সট question number 21 বান ৰংগমঞ্চ কোনখন জিলাত অৱস্থিত কি হৈছে বান ৰংগমঞ্চ কোনখন জিলাত অৱস্থিত অপচন আছে নগাঁও জিলা শোণিতপুৰ জিলা কামৰূপ জিলা নলবাৰী জিলা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি শোণিতপুৰ জিলাত বান ৰংগমঞ্চ অৱস্থিত নেক্সট question number 22 কমলাবাৰী সত্ৰ থকা অসমৰ উল্লেখযোগ্য জিলাখন হ'ল অপচন আছে মাজুলী জিলা যোৰহাট জিলা নলবাৰী জিলা নগাঁও জিলা ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ মাজুলী জিলা কমলাবাৰী সত্ৰখন ক'ত অৱস্থিত মাজুলী জিলাত অৱস্থিত নেক্সট question number 23 ৰৈয়া বিমানবন্দৰটো অসমৰ কোনখন জিলাত অৱস্থিত কি ৰৈয়া বিমানবন্দৰটো অসমৰ কোনখন জিলাত অৱস্থিত অপচন আছে মাজুলী জিলা যোৰহাট জিলা নগাঁও জিলা কামৰূপ জিলা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন বি যোৰহাট জিলাত ৰৈয়া বিমানবন্দৰটো অৱস্থিত নেক্সট question number 24 বেকি নদী অসমৰ কোনখন জিলাৰ পৰা প্ৰবাহিত হৈ আছে কি সুধিছে বেকি নদীখন অসমৰ কোনখন জিলাৰ পৰা প্ৰবাহিত হৈ আছে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন এ বাক্সা জিলা নেক্সট question number 25 বৰপেটা জিলা পুৰণি নাম কি ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন ডি তাতিকুছি বৰপেটা জিলাৰ পুৰণি নাম কি আছিল তাতিকুছি question number 26 বজালী জিলা কিমান চনত গঠিত হৈছিল কি সুধিছে বজালী জিলাখন কিমান চনত গঠিত হৈছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি 2021 চনৰ 2021 চনৰ 12 জানুৱাৰী তাৰিখে কি হৈছিল বজালী জিলাখন গঠিত হৈছিল নেক্সট question number 27 লেপেটকাটা গ্ৰেছ ক্ৰেকাৰ প্ৰকল্প কোনখন জিলাত অৱস্থিত কি হৈছে লেপেটকাটা গ্ৰেছ ক্ৰেকাৰ প্ৰকল্পখন কোনখন জিলাত অৱস্থিত অপচন আছে বঙাইগাঁও ডিব্ৰুগড় তিনচুকীয়া লখিমপুৰ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি ডিব্ৰুগড় লেপেটকাটা গ্ৰেছ ক্ৰেকাৰ প্ৰকল্প ক'ত অৱস্থিত ডিব্ৰুগড় জিলাত অৱস্থিত নেক্সট question number 28 মাৰাত লংৰি অভয়াৰণ্য কোনখন জিলাত অৱস্থিত কি হৈছে মাৰাত লংৰি অভয়াৰণ্যখন কোনখন জিলাত অৱস্থিত অপচন আছে শোণিতপুৰ জিলাত গোলাঘাট জিলাত কাৰ্বি আংলং জিলাত নগাঁও জিলাত ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি কাৰ্বি আংলং জিলাত মাৰাত লংৰি অভয়াৰণ্যখন অৱস্থিত নেক্সট question number 29 অসমৰ দ্বিতীয় বৃহত্তম নদীখনৰ নাম কি কি সুধিছে অসমৰ দ্বিতীয় বৃহত্তম নদীখনৰ নাম কি আমি সকলোৱে জানো অপচন বি শুদ্ধ হ'ব বৰাক অসমৰ দ্বিতীয় বৃহত্তম নদীখনৰ নাম হ'ল বৰাক নদী আৰু এই বৰাক নদীখনৰ মুঠ দৈৰ্ঘ্য হৈছে 225 কিলোমিটাৰ question number 30 মন্দাকিনী কোনখন নদীৰ পৌৰাণিক নাম কি হৈছে মন্দাকিনী কোনখন নদীৰ পৌৰাণিক নাম অপচন আছে গংগা নদী যমুনা নদী ব্ৰহ্মপুত্ৰ নদী ধনশী নদী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন এ গংগা নদী মন্দাকিনী নদীৰ পুৰণি নাম কি আছিল গংগা নদীৰ পুৰণি নাম আছিল কি মন্দাকিনী question number 31 তল কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় কি হৈছে তল কোনখন ভাৰতৰ কেন্দ্ৰীয় শাসিত অঞ্চল নহয় অপচন আছে লাডাখ পডিচেৰী হাৰিয়ানা চণ্ডীগড় ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি হাৰিয়ানা নেক্সট question number 32 স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কি সুধিছে স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতি কোন আছিল অপচন আছে বিষ্ণুৰাম মেধি গোপীনাথ বৰদলৈ তৰুণ ৰাম ফুকন মণিৰাম দেৱান ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি তৰুণ ৰাম ফুকন স্বাধীনতা আন্দোলনৰ সময়ত অসমত স্বৰাজ পাৰ্টিৰ সভাপতিজন আছিল কোন তৰুণ ৰাম ফুকন নেক্সট question number 33 গজপতি সন্মান পোৱা আহোম ৰজাজন কোন আছিল কি সুধিছে গজপতি সন্মান পোৱা আহোম ৰজাজন কোন আছিল অপচন আছে জয়ধ্বজ সিংহ শিৱ সিংহ ৰুদ্ৰ সিংহ প্ৰতাপ সিংহ ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন ডি প্ৰতাপ সিংহ গজপতি সন্মান পোৱা আহোম ৰজাজন কোন আছিল প্ৰতাপ সিংহ question number 34 ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্যক মনোনীত কৰে কি সুধিছে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ কেইজন সদস্যক মনোনীত কৰে ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন সি 12 ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভালৈ 12জন সদস্যক মনোনীত কৰে
নেক্সট কুৱেশ্যন নম্বৰ 35 কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল কি উঠিছে কামাখ্যা মন্দিৰ কিমান চনত পুনৰ নিৰ্মাণ কৰা হৈছিল ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি 1565 চনত কামাখ্যা মন্দিৰটো কোনে পুনৰ নিৰ্মাণ কৰিছিল নৰনাৰায়ণে পুনৰ নিৰ্মাণ কৰিছিল আৰু কামাখ্যা মন্দিৰটো প্ৰথমতে কোনে নিৰ্মাণ কৰিছিল হেজন আছিল নৰকাসুৰে প্ৰথমতে কামাখ্যা মন্দিৰটো নিৰ্মাণ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 36 শৰাইঘাটৰ যুদ্ধত আহোম আৰু মোগলৰ মাজত কোন বছৰত সংঘটিত হৈছিল নিশ্চয় সকলোৱে জানে হেতু হ'ব অপচন ডি 1671 চনত আৰু এই শৰাইঘাটৰ যুদ্ধত আহোমৰ নেতৃত্ব কোনে লৈছিল আহোমৰ নেতৃত্ব লৈছিল লাচিত বৰফুকনে আৰু মোগলৰ নেতৃত্ব দিছিল কোনে ৰামসিংহই নেক্সট কুৱেশ্যন নম্বৰ 37 কিমান তাৰিখে অভিৰুচি ক্ৰিয়া দিৱস উদযাপন কৰা হয় কি হৈছে কিমান তাৰিখে অভিৰুচি ক্ৰিয়া দিৱস উদযাপন কৰা হয় ইয়াৰে শুদ্ধ অপচনটো হ'ব অপচন ডি 3 ছেপ্টেম্বৰ তাৰিখে অভিৰুচি ক্ৰিয়া দিৱস উদযাপন কৰা হয় আৰু এই নেক্সট কুৱেশ্যন নম্বৰ 38 পিভি সিন্ধু কি খেলৰ লগত জড়িত কি উঠিছে পিভি সিন্ধু কি খেলৰ লগত জড়িত অপচন আছে ক্ৰিকেট বেডমিণ্টন ফুটবল কাবাডী ইয়াৰে শুদ্ধ এনসাৰটো হ'ব অপচন বি বেডমিণ্টন পিভি সিন্ধু কি খেলৰ লগত জড়িত বেডমিণ্টন খেলৰ লগত জড়িত নেক্সট কুৱেশ্যন নম্বৰ 39 কিমান চনত ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত পদক লাভ কৰিছিল কি উঠিছে কিমান চনত ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত পদক লাভ কৰে অপচন আছে 1962 1966 1978 1972 ইয়াৰে কাৰেক্ট এনসাৰটো হ'ব অপচন বি 1966 1966 চনত ভোগেশ্বৰ বৰুৱাই এছিয়ান গেমছত পদক লাভ কৰিছিল নেক্সট কুৱেশ্যন নম্বৰ 40 আজি ভিডিঅ'ৰ শেষৰ কুৱেশ্যনটো কি সুধিছে মনিয়াম দেৱানক বন্দী কৰি ৰখা জেলখনৰ নাম কি আছিল কি সুধিছে মনিয়াম দেৱানক বন্দী কৰি ৰখা জেলখনৰ নাম সুধিছে অপচন দি আছে গুৱাহাটী জেল তেজপুৰ জেল নলবাৰী জেল আলিপুৰ জেল ইয়াৰে কাৰেক্ট এনসাৰ হ'ব অপচন ডি আলিপুৰ জেল মনিয়াম দেৱানক বন্দী কৰা জেলখনৰ নাম আছিল কি আলিপুৰ জেল গতিকে সকলোকে অশেষ ধন্যবাদ ভিডিঅ'টো চোৱাৰ বাবে আৰু যদি আপোনালোকৰ পিডিএফৰ প্ৰয়োজন হয় তেনেহলে আপোনালোকে ডেসক্ৰিপচনত লিংকটো দিয়া আছে তাৰ পৰা গৈ আপোনালোকে পিডিএফবোৰ ডাউনলোড কৰি ল'ব পাৰিব